আমাৰ সদাভাজন আজি পবিত্ৰ অনুষ্ঠানৰ এই ভক্তিসুধা সন্ধানী সত্ৰৰ পৰম সন্মানীয় সভাপতি, উপসভাপতি, উপদেষ্টা মণ্ডলী আৰু সমল ব্যক্তিসকল আপোনাসৱৰ চৰণলৈ আমি ভক্তিপূৰ্বক সেৱা নিবেদন কৰিছোঁ। আপোনাসৱে আমাক অলপ আজ্ঞা কৰিছে আৰু আজ্ঞাপৰ ভক্তি যেতিয়া সাধু সমষ্টাই আজ্ঞা কৰে সেই আজ্ঞা নিশ্চয় পালন কৰিব লাগে। গতিকে আমি আপোনাসৱৰ আজ্ঞা পালন কৰি আপোনাসৱে এটা দায়িত্ব অৰ্থাৎ আজি নামঘোষাৰ যি পাঠ আমাৰ কাকতীয়া এগৰাকীয়ে কৰিব, সেই পাঠৰ যি অংশ সেই অংশ আমি কিছু সৰলীকৰণ কৰিবৰ কাৰণে আপোনাসৱে দায়িত্ব দিছে। আমাৰ যোগ্যতা তিনি সীমিত, সীমিত যোগ্যতাৰ ভিতৰে আমাৰ প্ৰভু ভগৱন্তৰ হৃদয়ত থাকি যেনেধৰণে আমাক মুখেদি ব্যক্ত কৰা প্ৰকাশ কৰা তেনেধৰণে আমি প্ৰকাশ কৰিব আমি চেষ্টা কৰিম বুলি আমি মনতে ভাবিছোঁ। ইয়াত যদি কিবাখিনিত অপৰাধ ঘটে, ভুল ভ্ৰান্তি হয়, কিবাখিনি অপৰাধ ঘটে, তেতিয়াহ'লে আপোনাসৱে নিষ্গুণে কৃপা গুণে আমাক মৰিহন কৰি আপোনালোকৰ চৰণতলত ঠাই দি কৃপা কৰিব। তেনে আশাৰে আপোনাসৱৰ ভকত ভাগৱত লক্ষ্য কৰি আমি জয়তে সেৱা নিবেদন কৰা হ'ল। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ মাধৱে বুলন্ত ধনঞ্জয় মহাদুৰাচাৰো আতিশয় আনন্দেও তেজী মোকে মাত্ৰ ভজ তাকে সে পৰম সাধু বুলি মানিবা মনত সৰ্বক্ষণে যিহেতু অন্যকে কৰিল মোক নিশ্চয়, যিহেতু অন্যকে কৰিল মোক নিশ্চয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া আহিল মহাপুৰুষ মাধৱদেৱে মহিমাযুক্ত উপদেশ গীতাৰ মাজলৈ সোমাইছে। গীতাখনতো কেইটামান তত্বপূৰ্ণ মহিমাযুক্ত উপদেশ ভগৱন্ত কৃষ্ণই অৰ্জুনক দিছিল, যিকেইটা সংসাৰী ধৰ্মৰ কাৰণে বৰ প্ৰয়োজনীয় উপদেশ। সেইকাৰণে ইয়াক মহিমাযুক্ত কৰা আছে। উপদেশৰো কিছুমান মহিমাযুক্ত উপদেশ আছে। সেই মহিমাযুক্ত উপদেশবিলাক বিভিন্ন ঠাইৰ পৰা মহাপুৰুষ মাধৱদেৱে সংগ্ৰহ কৰিছে। এতিয়া গীতাৰ পৰাও মহিমাযুক্ত উপদেশ, কাৰণ গীতাৰ 18 অধ্যায় গীতা আছে। তাৰ ভিতৰত তেওঁ যিকেইটা আমাৰ সাংসাৰিক জীৱন যাত্ৰাৰ কাৰণে বেছি প্ৰয়োজনীয়, বেছি দৰকাৰী, আমি যিবিলাক মানুহ শ্ৰেণী বিভাজন কৰোঁ কেনেকৈ সংসাৰত থাকিব পাৰিব, সেই তেনেকুৱা কেইটিমান মন্ত্ৰ গীতাৰ পৰা সংগ্ৰহ কৰি আনি মাধৱদেৱৰ ভাষাৰে, সেই পোনপটীয়া অনুবাদ মাধৱদেৱে কৰা নাই, তাৰ ভাৱবাদটো কৰি পেলাই আমাক ভক্তৰ পদে কৃপা কৰিছে। ইয়াত এয়া ঘোষা গাইছে যে মাধৱে বলন্ত ধনঞ্জয় মহা দুৰাচাৰো আতিশয় আন দেৱতেজী মোকেশে মাত্ৰ ভজয় তাকেশে পৰম সাধু বুলি মানিবা মনত সৰ্বক্ষণে যিহেতু সন্মুখে কৰিল মোক নিশ্চয়। এয়া আপোনালোকৰ নৱম অধ্যায় গীতাত পাব। নৱম অধ্যায় গীতাত আপোনালোকে নৱম অধ্যায় গীতাৰ মূল বস্তুটো হৈছে ৰাজবিদ্যা আৰু ৰাজগুহ্য যুগ। বৰ তত্বপূৰ্ণ। ৰাজবিদ্যাটো আছেই আৰু ৰাজবিদ্যা গুহ্য যুগ। এতেকে গুহ্য গুহ্যহে এইটো গোপন, গুহ্যৰ তিনিটা তত্ত্ব আছে।
গুজ্যতৰ গুজ্যতম, এইটো কিন্তু গুজ্যহে, গুজ্যতৰো নহয় গুজ্যতমো নহয়। এনেকে নৱম অধ্যায়তে কেইটামান গুজ্য কথা কৈছে, গোপনীয় তত্ত্ব কথা কৈছে, আৰু লগতে ৰাজবিদ্যাৰ কথা কৈছে। গতিকে ৰাজবিদ্যা সাধন কেনেকে কৰিব লাগে সেইটো যুগৰ কথা ইয়াত বৰ্ণনা দিছে। ইয়াত মানে সাধুৰ কথা কৈ গল ভগৱন্তই, যে সন্ত কাক বোলে, সাধু কাক বোলে, যিবিলাকে মানে হেৰি কৰে, এদি কৈ যাওঁতে তেতিয়া কিন্তু ভগৱন্তই এতিয়া সাধুৰ পৰিচয়টো দিব লাগিব। প্ৰকৃততে সাধু কোনজন, প্ৰকৃততে সাধু কোনজন সেইটো কথা কবলৈ গৈ এই নৱম অধ্যায় গীতাৰ 30 নম্বৰ শ্লোকৰ পৰা আৰম্ভ কৰিছে। আপোনালোকে নৱম অধ্যায় গীতা পঢ়িলে পাব, এই ৰাজবিদ্যা গুজ্য যুগ এইটো যদি পঢ়ে নৱম অধ্যায়, তাত দেখিব যে 30 নম্বৰ শ্লোকৰ পৰা 34 নম্বৰ শ্লোকলৈকে, অৰ্থাৎ এই 5টা শ্লোকৰ ওপৰত ইয়াত মহাপুৰুষ মাধৱদেৱে তাত ভাৱটো ইয়াত প্ৰকাশ কৰিছে। ভাৱ অনুবাদ, পোনপটীয়া অনুবাদ নহয়। মাধৱদেৱে গীতা অনুবাদ কৰা নাই ইয়াত। সেই গীতাত অৰ্জুনক কৃষ্ণই দিয়া পৰামৰ্শ গীতা, কৃষ্ণই দিয়া উপদেশ গীতা আমাৰ ভকত সকলৰ কাৰণেও মহাপুৰুষে দিবলৈ বিচাৰি, যে যিকেইটা কৃষ্ণই বৰ প্ৰয়োজনীয় উপদেশ মানে অৰ্জুনক দিছিল, ধনঞ্জয়ক দিছিল, সেইকেইটা উপদেশ আমাৰ সংসাৰ যাত্ৰাত থকা লোকসকলৰ কাৰণেও সংশয় নিৰাকৰৰ কাৰণে অতি প্ৰয়োজন বোধ কৰি তাৰ পৰা সংগ্ৰহ কৰি আমি তাৰ ভাৱবাদটো ইয়াত লিখি এই মহিমাযুক্ত উপদেশৰ মাজত দি ভক্তপদে মহাপুৰুষ মাধৱদেৱে কৃপা কৰিছে। তাত মানে আপুনি 31 নম্বৰ শ্লোকটো, মই শ্লোকলৈ নাযাওঁ, 30 নম্বৰ শ্লোকটোত আপুনি মানে তেওঁ প্ৰকাশ কৰিছে, কৃষ্ণই কি বুলি কৈছে, যে সেই ধনঞ্জয়, মাধৱে বলন্ত ধনঞ্জয়, মাধৱ মানে কৃষ্ণ, কৃষ্ণই ধনঞ্জয়ক কৈছে, সেই ধনঞ্জয় যে মহা দুৰাচাৰো আতিশয়, আনৰ দেৱতে যি মুকেশে মাত্ৰ ভজয়। তা মানুহ বিলাক আমি শ্ৰেণীবিভাজন কৰিছো, সদাচাৰী, দুৰাচাৰী, অনাচাৰী, দেৱেচাৰী। এতেকে এই 4টা আচাৰ আমাৰ আছে। আমি কিছুমান মানুহ সদাচাৰী বুলি কওঁ, সৎ আচাৰ পালন কৰে, এবিধে দুৰাচাৰৰ কাম কৰে, অনাচাৰো কৰে। এনেকে অনাচাৰ দুৰাচাৰ বিলাক মানে আমি এনেকুৱা ধৰণৰ যিটো কাম কৰিব নলগীয়া কাম এটা কৰাটোকে অনাচাৰ বোলে, বেয়া কাম এটা কৰাটোকে দুৰাচাৰ বোলে, নকৰিবলগীয়া কাম কৰাটোক অনাচাৰ বোলে, আৰু বেয়া কাম কৰাটো, সমাজৰ কল্যাণত নোহোৱা কাম কৰাটো সেইটোক দুৰাচাৰ বোলে, আৰু যিবিলাক মানে একেবাৰে বেয়া কাম সেইটোকে দেৱেচাৰ বুলি কয়। আৰে আমাক মহাপুৰুষে বাৰে বাৰে এটা কথা কৈছে, যে তুমি সংসাৰ যাত্ৰাত থাকোতে প্ৰথম পৰ্যায়ত তুমি বেভেচাৰ পৰা মুক্ত হোৱা, সম্পূৰ্ণক্ৰমে বেভেচাৰ পৰা মুক্ত হোৱা। বেভেচাৰ পৰা মুক্ত নহলে অনাচাৰ দুৰাচাৰ পৰা মুক্ত হৈ কোনো লাভ নাই। প্ৰথমতে তুমি বেভেচাৰ ত্যাগ কৰা, আৰু তাৰপিছত তুমি অনাচাৰ দুৰাচাৰ ত্যাগ কৰা, কৰি কৰি তুমি সম্পূৰ্ণক্ৰমে সদাচাৰী হোৱা। সেইটো হ'ল সংস্কাৰৰ কথা, সেইটো হৈছে আমাৰ সংস্কাৰ কৰিবলগীয়া কথা। আমাৰ মনৰ সংস্কাৰ, দেহৰ সংস্কাৰ আছে, আমাৰ ভাৱ ভংগী চিন্তা চৰ্চাৰ সংস্কাৰ আছে, সেইবিলাক আমি সংস্কাৰ কৰিব লাগিব। কিন্তু আমি যদি প্ৰথমতে যে অনাচাৰ দুৰাচাৰটোকে বেয়া বুলি ধৰো, তেতিয়াহলে সেইটো ভাল নহব, সেইটো শুদ্ধ নহয় বুলি কৈছে। তেওঁ কৈছে যে এইটো বুলি দুৰাচাৰ হবলৈ, এতিয়া মাধৱে মানে কৈ যায় যে তুমি দুৰাচাৰ কৰা, বেয়া কাম কৰি ফুৰা, এইটো কৰিবলৈ কোৱা নাই। যে দুৰাচাৰ সকল, অনাচাৰী সকলো তেওঁ সৎ পথলৈ আহিব, সেই সৎ পথলৈ আহিব যদি তুমি চেষ্টা কৰা, ভাল উপদেশ যদি তেওঁলোকক দিব পাৰা, নিৰ্ভীক উপদেশ যদি দিব পাৰা, এই দুৰাচাৰী মানুহখিনি, অনাচাৰী মানুহখিনিও আহিব পাৰিব। সেইকাৰণে ভক্তিপদীপত দেখিছে যে অনাচাৰ কৰিব ৰাধমূল নুহি, আন দেৱ পূজে যিটো শিশিমূলত দ্ৰোহী। শেষত এইটোও কলেগে, দেখিবোৰ দিবে লাগে নাহি তাৰ ছিদ্ৰ চান্দালৰ ৰহস্যহে নাশ পবিত্ৰ। এনেকে অন্য দেৱতা উপাসনা কৰাটোহে তাক ইয়াত দোষত ধৰিছে, যে অন্য দেৱতা উপাসনা কৰাটো বেভেচাৰত পৰে। মানে দেখুৱাইছে এগৰাকী মানুহ ধৰক তুলনা কৰিবলৈ গলে, তেওঁ যেনিবা কাপোৰ কানি পিন্ধা, গা পা ধোৱা ঠিক নাই, গোটেই লেতেই পেতেইজন হৈ থাকে। দেখিলে মানুহজনে কৈ থাকে, মানুহে দেখিলে তোক কি কব, তোক কাপোৰ জাপলি পাতলিকে কাপোৰ পিন্ধি, চুলিবোৰ যেনে তেনে থৈছ, জাপলি পাতলি হৈ আছ, এনেকে দেখিবলৈ বেয়া। এনেকে সেইটো অনাচাৰ নিচিনা হৈছে। ভাল ধৰণে তেওঁ শালীনতা কৰি কাপোৰ পিন্ধা নাই।
আকৌ এনেকুৱা এজনী মানুহ আছে যিজনে আকৌ মানুহটো আহিলে গালি চালি পাৰে, মানুহজনক গালি পাৰে, ল'ৰা ছোৱালীক গালি পাৰে, খাবলৈ মাতিলেও এইগাল খা বুলি কয় বা কিবা এটা কয়, সেইবোৰ হ'ল দুৰাচাৰ, মুখৰ কথা চিন্তা নকৰে। কিন্তু এজনী মানুহ আছে তেওঁ অনাচাৰী নহয়, বৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি থাকে, ধুনীয়াকে ফোটটো দীঘল কৰি লৈ থাকে, মূৰত ওৰণিও লৈ থাকে, ভাল কাপোৰ কানি পিন্ধি থাকে, মাত কথা বৰ মিঠা, মানুহ আহিলে খুব সম্ভাষণ কৰে। কিন্তু মানুহজনক বাহিৰলৈ উলিয়াই দি পেলাই হেৰিয়ালে ওলাই গলেই তেওঁ অন্য মানুহক মাতি আনি তেওঁৰ ঘৰত সোমাই অন্য পুৰুষৰ লগত আলাপ কৰি থাকে। এতেকে তেওঁ বাকীকেইটা অদাচাৰী দুৰাচাৰী নহলেও কিন্তু তেওঁ মহাব্যভিচাৰী। সেইকাৰণে ব্যভিচাৰৰ কাৰণে সেই এটা মই কৌতুক আগতে কৈছিলো যে ব্যভিচাৰৰ লোকৰ কাৰণে মানে এজন মানুহে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। কাৰণ ব্যভিচাৰৰ পৰা মুক্ত হোৱাত শাস্ত্ৰই গুৰুত্ব দিছে। অনাচাৰ দুৰাচাৰৰ পৰা মুক্তি পাই যাব, সেইটো ভাল কাম নহয় অনাচাৰ দুৰাচাৰটো হোৱাটো, কিন্তু ইয়াত এইটোহে কৈছে মানে ভগৱন্ত কৃষ্ণই যে দুৰাচাৰ অতিশয় মহাদুৰাচাৰ বিলাকেও মোক প্ৰথমতে অন্য দেৱতাক বাদ দি অৰ্থাৎ ব্যভিচাৰৰ পৰা মুক্ত হৈ অতি অনাচাৰী দুৰাচাৰী লোকসকলেও তেওঁ অন্য দেৱতাক বাদ দি অৰ্থাৎ তেওঁ ব্যভিচাৰৰ পৰা মুক্ত হৈ আগত দেৱতেজী মুখেৰে মাত্ৰ অন্য দেৱতাক বজিবলৈ বাদ দি, সেৱা পূজা কৰিবলৈ বাদ দি একমাত্ৰ মোকেই যদি তেওঁ সেৱা কৰিছে, লাগিলে তেওঁ দুৰাচাৰীয়ে হওক অনাচাৰীয়ে হওক, কি খায় কি নগৈ সেইটো কথাই নহয়, সেইটো কি হয় সেইবোৰত মই গুৰুত্ব নিদিওঁ, কিন্তু ইয়াত তেওঁ কিন্তু মহাসাধু বুলি ঘোষণা কৰিছে। এতিয়া আমি সাধু বুলি কলে কোনজন মানুহক ভাবিম? তথাকথিত সেই সিগৰাকী মানুহক ভাল কথা কোৱা, ভাল ব্যৱহাৰ কৰা, ভাল আচৰণ কৰা, মিঠা মিঠা কথা কোৱা, দেখিলে কৃষ্ণ বুলি কোৱা, এইটো কথা আমি ভাল বুলি কলো হেঁতেন। কিন্তু বাস্তৱিকতে ইয়াত কৈছে নহয়, দুৰাচাৰী অনাচাৰী গৰাকীও মহাসাধু, যদিহে তেওঁ একমাত্ৰ ভগৱন্ত কৃষ্ণকে উপাস্য তত্ত্ব বুলি জানি তেওঁকেই ভক্তি কৰিছে, তেওঁকেই সেৱা কৰিছে, তেওঁৰে নাম লৈছে, অন্য কোনো দেৱ দেৱতাক তেওঁ প্ৰাণান্তিকো প্ৰাণ গলেও অন্য দেৱতাক উপাসনা কৰা নাই, তেতিয়াহ'লে সেইগৰাকী দুৰাচাৰী হলেও ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছে যে সেইগৰাকী মহাসাধু বুলি জানিবা। তাকে পৰম সাধু বুলি, মহাসাধুৱেই নহয়, ইয়াত পৰম সাধু বুলি কৈছে। পৰম সাধু শব্দটোৱে এটাতকৈ ডাঙৰ সাধু বুজাইছে, তাতকৈ ওপৰত সাধু লোক নাই, বুজিছেনে? তাকে পৰম সাধু বুলি মানিবা মনত সৰ্বক্ষণে, এটা ক্ষণতে নহয়, আন সময়তো সৰ্বক্ষণতেই তেওঁক পৰম সাধু বুলি জানিবা, যিহেতু তেওঁ সকলো ক্ষেত্ৰতে সন্মুখে মানে সকলো ক্ষেত্ৰতে তেওঁ আৰু কোনো ক্ষেত্ৰতে সেই ব্যাস পলাই নিচিনাকৈ বিপদত পৰি দেৱতা উপাসনা কৰাৰ কথাটো নহয়। সৰ্বক্ষেত্ৰতে যেতিয়া সকলো ক্ষেত্ৰতে মাত্ৰ মোকেই তেওঁ নিশ্চয় কৰি ললে, অন্যকে কৰিলে মোকে নিশ্চয় কৰি ললে, মৰিলেও মৰিম, যি হৈ যাম, মই তোমাৰ চৰণ নেৰো প্ৰভু, তোমাৰ চৰণ নেৰো, তুমি মাৰিলেও মাৰা, কাটিলেও কাটা, পেলাই দিলেও দিয়া, যি কৰা, মই তোমাৰ চৰণৰ বাহিৰে অন্য চিন্তা নকৰো। এতেকে মই বিচলিত নহওঁ। কেতিয়াবা কিবা এটা হৈ গৈছে ঘৰত, কোনোবাই কলেহি নহবহে তোমাৰ, এইটো কেতিয়াও ভাল নহয়, তুমি এই দেৱতা উপাসনা কৰিলেহে হব, এয়া গ্ৰহৰ শান্তি কৰিলেহে হব, তেতিয়াহে তোমাৰ এই বেমাৰৰ পৰা ভাল হব। মই সেইবোৰ কথাত কেতিয়াও বিচলিত নহওঁ, মাত্ৰ নিশ্চয় কৰি লৈছো তোমাৰ চৰণে মোক তাৰিব, এইদে বুলি যদি তেওঁ দুৰাচাৰীও হয় অনাচাৰীও হয়, তেতিয়াহলে ভগৱন্ত কৃষ্ণৰ মতে সেইজনকে পৰম সাধু বুলি ইয়াত ঘোষণা কৰিছে। আৰু কাৰ ওচৰত ঘোষণা কৰিছে? ধনঞ্জয়ৰ ওচৰত ঘোষণা কৰিছে। অৰ্জুনৰ এটা নাম ধনঞ্জয়, গতিকে মাধৱ অৰ্থাৎ কৃষ্ণই ধনঞ্জয়ক কৈছে যে সেইজন লোকৰ দৃষ্টিত, সমাজৰ দৃষ্টিত সেইজন দুৰাচাৰী হব পাৰে, অনাচাৰী হব পাৰে, কিন্তু মোৰ দৃষ্টিত তেওঁ মহাসাধু। এই কাৰণেই তেওঁ সৰ্বক্ষণে সকলো সময়তে ময়েই একমাত্ৰ উপাস্য তত্ত্ব বুলি গণ্য কৰো, মতেই সমস্ত সমৰ্পণ কৰি তেওঁ মোৰ ওপৰতে সমস্ত নিৰ্ভৰ কৰি আছে, আৰু তেওঁ অন্য কোনো দেৱ দেৱতা উপাসনা কৰা নাই। সেইকাৰণে মই তেওঁক সাধু হিচাপে ঘোষণা কৰিছো, আৰু ভগৱন্ত কৃষ্ণই তেওঁক মহাসাধু বুলি ঘোষণা কৰিছে। ইয়াত আমাক এতিয়া কৈছে যে আমি সাধু হবলৈ চেষ্টা কৰিব লাগে। প্ৰথম আমাকো কৈছে তুমি তথাকথিত সাধু নহয়, তুমি বাস্তৱিকতে সাধু হবলৈ হলে তুমি ব্যভিচাৰৰ পৰা মুক্ত হবই লাগিব, ব্যভিচাৰৰ পৰা মুক্ত হবই লাগিব। ব্যভিচাৰ কৰি থাকিলে কেতিয়াও সাধু হব নোৱাৰে। সাধু সন্ত মহন্ত এইবোৰ হবলৈ হলে সম্পূৰ্ণৰূপে ব্যভিচাৰ মুক্ত হব লাগিব। এয়া হৈছে
শাস্ত্ৰীয় সিদ্ধান্ত, গীতাৰ সিদ্ধান্ত। কৃষ্ণ আহি যাওকচোন এতিয়া। কৃষ্ণ 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 ভক্তি মহিমা বিপৰীত অধৰ্ম তেজিয়া ধৰ্ম চিত হৈ শীঘ্ৰে মোক ভজি জানা কুন্তি সুত আকজি কুতৰ্কি নমানয় তথা গয়া বায়া বাজ্যয় বাহু মেলি কৰা অঙ্গীকাৰ অদভূত বাহু মেলি কৰা অঙ্গীকাৰ অদভূত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া যিভাগী ঘোষা এতিয়া গাইছে, এয়া সেয়াকেই ৰাজবিদ্যা ৰাজগুহ্য যুগৰ নৱম অধ্যায় গীতাৰ এই 31 নম্বৰ শ্লোক। 31 নম্বৰ শ্লোকত ইয়াত দুভাগী ঘোষা আছে, সেইভাগী গাইছে। ইয়াৰ পিছৰ ভাগী ঘোষাও সেই 31 নম্বৰ শ্লোকটোৰে মানে ভাৱানুবাদ। 31 নম্বৰ শ্লোকটোৰ দুভাগী ঘোষাত মহাপুৰুষ মাধৱদেৱে বিস্তৰভাৱে এই কথাটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। গীতা পঢ়িলে নৱম অধ্যায় খুলিলে 31 নম্বৰ শ্লোকটো পঢ়িলে পাব, তাত থুলমূলকে কৈ থৈছে, কিন্তু সেইটোকে বিস্তৰভাৱে বহলভাৱে মহাপুৰুষ মাধৱদেৱে আমাৰ ভক্তসকলক কৃপা কৰি ইয়াত জনাইছে। ইয়াত ভক্তিৰ মহিমাৰ কথা কৈছে, যে ভক্তিৰ এনেকুৱাই মহিমা, ভক্তিৰ মহিমা বিপৰীত। বিপৰীত শব্দটোৱে ওলোটা বুলি আমি ভাবিছো না, এতিয়া ইয়াৰ কাৰ্য অতি বিপৰীত, অতি আচৰিত ধৰণৰ। ইয়াত বিপৰীত শব্দটোৱে অতি আচৰিত অৰ্থটো প্ৰকাশ কৰিছে, অৰ্থাৎ ভক্তিৰ মহিমা অদ্ভুত আচৰিত। ই ভক্তিয়ে কি কৰিব পাৰে, যেনেকুৱাই দুৰাচাৰ অনাচাৰ অনকা মানুহ নহওক, তেওঁলোকক অধৰ্ম তেজীয়া ধৰ্মচিত, তেওঁলোক অধৰ্ম বাদ দি তেওঁৰ চিত্তটো ধৰ্মলৈ পৰিৱৰ্তন হৈ যাব। হৈ শীঘ্ৰে মোক ভজি জানা কুন্তিসুত। কুন্তিসুত মানে অৰ্জুন। এই কুন্তিসুত অৰ্জুন যে ভক্তি ইমানেই মহিমা, ইমানেই ক্ষমতা, যে ভক্তি সাধন মানুহে যিমানেই অধৰ্ম কাম কৰি নাথাকক, তেওঁ অধৰ্মৰ পৰা সেই ভক্তি ধাৰাটোৱে মানুহক ধৰ্ম চিতলৈ পৰিৱৰ্তন কৰে, আৰু তেওঁক মোক ভজিবৰ কাৰণে আহি পেলাই অতি শীঘ্ৰে, শীঘ্ৰে মানে অতি সোনকালে আহি তেওঁ মোক ভজি তেওঁ ভজিবলৈ প্ৰয়াস কৰে, ভজিবলৈ গুচি আহে। কাৰণ কোনোবাই কপট ভাৱে কৰক, কাৰণ মানে হেৰিয়াৰ নিচিনা সেই মানুহজনে যেনেকৈ লোকক দেখি তেওঁ মানে জাল এখন পাতি পেলাই চৰাইবোৰ ধৰিবলৈ পৰিকল্পনা কৰিছে। এজন মুনিয়ে তেওঁ মানে এই ঈশ্বৰক উপাসনা কৰিবলৈ বহাৰ আগতে অলপ চাউলবোৰ চাউলে ছটিয়াই দিলে চৰাই, ধুনীয়া ধুনীয়া চৰাইবোৰ আহি তেওঁ গায়ে চায়ে য'তে ত'তে পৰি চাউলবোৰ খাই থাকে, আৰু তেওঁ একান্ত মানে ঈশ্বৰ ধ্যান কৰি থাকে। এই ধ্যান কৰি থাকে, একদম চকু মুদি ধ্যান কৰি থাকে, চৰাইবোৰ পৰি চাই থাকে। দূৰৰ পৰা এজন দুষ্ট চিতৰ মানুহে দেখিলে যে কিবা ভাল পাই হ'ব মোৰ ব্যৱসায়, এতেকে মই যদি কেনেকৈ চাউল এসোপা ছটিয়াই দিওঁ, মই দূৰত এইবোৰ জাল পেলাই মৰিবলৈ কি দৰকাৰ পৰিছে। মই কোনোবা নিৰ্জন এনেকৈ জাল এখন হাতত পাক মাৰি লৈ চাউল এসোপা যদি চাৰিওফালে ছটিয়াই দিওঁ, তেতিয়াহ'লে চৰাইবোৰ আহি চাউল খাবলৈ আহি বহি তেতিয়াই মই জালখন মাৰি দি চাউলবোৰ সেই চৰাইবোৰ একেলগে ধৰি পেলাই সেইবোৰ বেছি কিনি মই নিশ্চয় বহুত টকা ঘটিব পাৰিম। গতিকে তেওঁ দুষ্ট বুদ্ধিয়ে কামটো কৰিলে, এইটো অধৰ্ম চিত তেওঁ কৰিলে। কিন্তু সেইদৰে তেওঁ মানে বহি আছে, আহি জালখন পাত দি পেলাই হাতত লৈ
যেতিয়া চৰাইবোৰ পৰি শেষ হৈ যাব তেতিয়া তেওঁ জালখন মাৰি চৰাইবোৰ ধৰিব। তেওঁ একান্ত মনে আছে চৰাইবোৰ পৰি হৈছে নে নাই, ডাঙৰ ডাঙৰ চৰাইবোৰ। জালখন মাৰো মাৰো ভাবি থাকোতেই দূৰৰ পৰা এজনে তেওঁ মানে এটা গীত গাই গৈছে। হৰি নাম ধৰ নাই নকৰ দুজন মন কামৰ, হিয়াৰ ভিতৰে 14 কমে আছে দেৱ দণ্ড ধৰ। এটা সুৰত গাইছে, এনেকুৱা এটা ধুনীয়া ঘোষা গাইছে। সেই সুৰটোৱে তেওঁ কাণেদি সোমাল, কাৰণ তাত আছে হৰি নাম ধৰ, হৰি শব্দটো আছে, কাণেদি প্ৰৱেশ কৰিলে। গতিকে তেওঁ যিখিনি দুৰ্বাসনা আছিলে সেই কাণত হাতৰে প্ৰৱেশ হৈ তেওঁ যেই দুষ্ট ভাৱেৰে যি কাম কৰিছিলে সেইটোত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰি দিলে। অৰ্থাৎ গৈ তেওঁ ভাবিলে যিটো কি কথা কৈছে, হৃদয়তে ঈশ্বৰ আছে, ইয়াৰ ভিতৰে 14 দণ্ডধৰ আছে, মই মানে এই যে কামটো কৰিছো দেখি আছে তাৰমানে। এনেকে ভাবি থাকোতে চৰাইবিলাকেও ইতিমধ্যে চাউল তাউল খাই শেষ কৰি গুচি গ'ল, কাৰণ তেওঁ চৰাইবোৰ ধৰিবলৈ সময়ে নাপালে। কিন্তু সেই ভাৱনাই শৰীৰত তেওঁ এটা পৰিৱৰ্তন আনি দিলে, কাৰণ তেওঁ কৃষ্ণ ভাৱনা কৰিলে, ঈশ্বৰৰ ভাৱনা কৰিলে, হৰি ভাৱনা কৰিলে। কৰোঁতে কৰোঁতে তেওঁ মানসিক পৰিৱৰ্তন গৈ তেওঁ মানে সেই বৃত্তিটো এৰি, ব্যাধৰ বৃত্তি এৰি তেওঁ এজন ভকত বা সাধু হ'বলৈ চেষ্টা কৰিলে। গতিকে ইয়াত সেইটোকে কৈছে যে ভক্তিৰ মহিমাটো অতি অদ্ভুত ধৰণৰ, যে অধৰ্ম বিলাক ত্যাগ কৰি অধৰ্ম তেজিয়া ধৰ্মচিতলৈ মানুহ পৰিৱৰ্তন হৈ যাব পাৰে। হৈ শীঘ্ৰে মোক ভজি জানা কুন্তি সুধি, কুন্তি সুধ তেওঁ মোক ভজি যে ভক্তিয়ে জানে অধৰ্মচিতৰ লোকসকলো ধৰ্ম ভাৱলৈ লৈ আনিব পাৰে। যদি আমি চেষ্টা কৰো তেতিয়া নিশ্চয় তেনেকুৱা অধাৰ্মিক মানুহকো ধৰ্ম পথলৈ লৈ আনিব পৰা যায়। অধাৰ্মিক শব্দটোৱে সেইখিনি হ'ল অজ্ঞানী। আৰু গুৰুজনাই সেইকাৰণে এটা কথা আমাক কৈছে যে অজ্ঞানীৰ শুদ্ধ হৈয়া মাটিৰ উপদেশ দিয়া ধৰিবে শিশবেহ প্ৰাণে। কোনবোৰ অজ্ঞানী তাক কৈছে, স্ত্ৰী শুদ্ধ অন্তৰ্জাতি তাকো শিক্ষা দিবা মাটি ধৰিবে শিশবেহ প্ৰাণে। কিন্তু যিসব পণ্ডিত হৈয়া ভকতিত নেদেহিয়া তাৰ কথা কওঁ সাৰ সাৰ, নিদিবা উপদেশ শুনন্তে পাব্যক গৃহ নৈকে চিকিৎসাৰ তাৰ। যিবোৰ পণ্ডিত মানুহ শাস্ত্ৰ জানে, কিবা এটা সুধিলেই যাওঁ পঢ়িছো, মই এখন নামঘোষা পঢ়ি মই শেষকে থৈছো, মোক এটা নামঘোষা এটা তুমি ক'ব লাগে, অন্য কিবা আছে নেকি কোৱা। বোলে কীৰ্তনত সেই কীৰ্তন মই কেতিয়াবা পঢ়ি শেষ হৈ গ'ল। এনেকে যদি চব শাস্ত্ৰ পঢ়ি চব জানিছো বুলি কোৱা মানুহজনৰ ওচৰত আৰু ভক্তিৰ কথা আপুনি কি ক'ব। গতিকে যিসব পণ্ডিত হৈয়া ভকতিত নেদেহিয়া তাৰ কথা কওঁ সাৰ সাৰ, নিদিবা উপদেশ শুনন্তে পাৰিবেকক গৃহ চিকিৎসা ভূমিকাৰ তাৰ। কিন্তু কাক বুলি হৰি কথা হৰি অকীৰ্তন কিবা যিটো সবে একোৱে নাজানে, স্ত্ৰী শুদ্ধ অন্তৰ্জাতি তাকো শিক্ষা দিবা মাতি ধৰিলে শিশবে অহপ্ৰাণে। আচলতে আমাৰ সেইসকলক শিক্ষা দিবলৈ কৈছে। আপোনাৰ অধৰ্ম শব্দটোৱে ইয়াত অজ্ঞানীৰ শুদ্ধ হিয়া মাটি উপদেশ দিয়া, সেই অজ্ঞানী লোকসকলৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য হৈছে। তেওঁলোকে নাজানিহে ভকতি কৰা নাই। কিন্তু এক শ্ৰেণী মানুহে চব জানে, জানি নকৰে, তেওঁলোকক আপুনি টোপনি ভাল হৈ থকা মানুহ জগাব নোৱাৰে। গতিকে সেইখিনি ক'বলৈকে হাত দিছে। সেইকাৰণে ভক্তিৰ মহিমা বিপৰীত অধৰ্মতে যে ধৰ্মচিত হোৱে শীঘ্ৰ মুখ ভজি জনা কুন্তি সুত। এই কথাটো যিবিলাক কুটলকিয়ে মানিব নকৈছে, এবিধ আছে নহয়, এই বাদ দিয়াই কি ভকতি কথাটো কৈছা, সেইজনক কোনে একো লৰাব নোৱাৰিলে, তুমি কি কৰিব পাৰিবা, একো কৰিব নোৱাৰে। এনেকে কুটলকি মানে কু কথাত তৰ্ক কৰা। কু মানে অসৎ কথা, যিবোৰ কথাই মানে মানুহক সৎ পথলৈ আহিবলৈ বাধাৰ সৃষ্টি কৰে, মানুহক সৎ ৰাস্তাত আহিবলৈ বাধাৰ সৃষ্টি কৰে। এদিন মানুহ থাকে যে পাখণ্ডে কৰিবে বুদ্ধিভেদ পাইছে। এবিধ পাখণ্ড শ্ৰেণীৰ লোক আছে, তেওঁ হৰি ভাতৃ মাৰ্গলৈ যোৱা লোকসকলক চাই বনি কিটো পাইছা, তুমি এইটো কৰিবা সেইটো কৰিলে এইটো হ'ব, এইটো বুলি তেওঁলোকক ভুল পথে লৈ পেলাই গুচি যায়। সৰল হৃদয়ৰ শুদ্ধ হৃদয়ৰ লোকসকলক তেওঁলোকে ভুল পথে লৈ গুচি যায়। সেইবিলাকে কুটৰ্কি বুলি কয়। কুতৰ্ক কৰি 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 মানুহবিলাকক সৎ পথৰ পৰা অসৎ পথলৈ লৈ যায়। আপোনাৰ লগতে বিতৰ্ক কৰিব, আপোনাক কব ক'ত পাইছা নামে ইমান কাম কৰে, নামেনো ইমান কাম কৰিবা, তুমি নামেই যদি ইমান কৰে তেতিয়াহ'লে তুমি ডাক্তৰ ওচৰলৈ গৈছা কেলে, কেঞ্চাৰ বেমাৰ হ'লে নামে ভাল কৰিব পাৰিবনে। এনেকুৱা ধৰণৰ কুতৰ্ক কিছুমান আপোনাৰ লগত কৰিবলৈ আৰম্ভ কৰি দিব, যেন আপোনাৰ নামক হেয় কৰিবৰ কাৰণে চেষ্টা কৰে।
তেনেকুৱা নামৰ উচ্চাৰ কৰাটো নামৰ অপৰাধত পৰে। তেনেকে তেনেকুৱা কুটকীসকলক যিসকল কুটক এই কুটকী এইবোৰ কথা মানিব নোখোজে তেওঁলোকক চেলেঞ্জ দিবলৈ কৈছে। আপোনালোকে জানে যে মই ডেকা বয়সত বহু লোকৰ লগত মানে এই চেলেঞ্জ শব্দটো মই কৈছো, মই তেনেকে সভাত মানে একদম নিৰ্ভীকভাৱে চেলেঞ্জ দিছিলো। আপুনি কলেজত পঢ়ি থাকোঁতেই ডাঙৰ ডাঙৰ পণ্ডিত বিলাকৰ লগত বিতৰ্ক কৰোঁতে মই নাজানো একো, কিন্তু তেওঁলোকক মই মানে এনেকুৱা ধৰণে ক'ব বিচাৰিছিলো যে আপুনি কওক, পিছৰটো মই ক'ম, আপুনি আগৰটো কওক, এনেকৈও বিতৰ্ক কৰিছিলো। এইদৰে এতিয়ালৈকে বিতৰ্কমূলক সভাত মই নিজেই কিজানি বহুখনত মানে হেৰি কৰিছো, শিৱসাগৰ জিলাতো এখন ডাঙৰ বিতৰ্কমূলক সভাত অংশগ্ৰহণ কৰিছিলো। সেইদৰে ইয়াতো কৰিছো। ইয়াত কথাটো এইটোৱেই যে ঈশ্বৰৰ নাম ভক্তি এইবিলাকক আপুনি প্ৰকাশ কৰিবলৈ হ'লে কেতিয়াবা আপুনি অলপ মানে ভালকৈ আনৰ ওচৰত আপুনি হেৰি কৰি ক'ব পাৰিব লাগিব। অৰ্থাৎ আপুনি ঈশ্বৰৰ ভক্তি ধৰ্মৰ ক্ষেত্ৰতে অহংকাৰ কৰিছে, সেইটো আপোনাক অপকাৰ নকৰে, কাৰণ ভক্তি শ্ৰেষ্ঠ। সেই ভক্তি শুদ্ধ পন্থটো দেখুৱাবৰ কাৰণে আপুনি কাৰোবাক লগত তৰ্ক কৰিছে, এইটো বেয়া কথা নহয়, সেইটো সৎ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰা হৈছে। গতিকে তেনেকুৱা মানুহৰ লগত আমি কেতিয়াবা তেনেকুৱা বহুত হৈছে, সৰুকালত তেনেকুৱা বিতৰ্ক আমি বহুত কৰিবলগীয়া হ'ল কলেজত থাকোঁতে। আমাৰ একেলগে শোভন শইকীয়াক সুধিলেই গম পাব, তেওঁ আছিলে কলেজত। তেতিয়া আমি ঠায়ে ঠায়ে গৈ পূৰ্ণ নিয়ম নীতি মানি চলা লোকসকলৰ লগত, গোসাঁইবিলাকৰ লগত, সত্ৰৰ লোকসকলৰ লগত আমি তৰ্ক কৰিবলগীয়া হৈছিল। শাস্ত্ৰীয় যুক্তিৰে, অন্য কথা নহয়, তৰ্ক শাস্ত্ৰৰ যুক্তিৰে এইদৰে কৰিবলগীয়া হৈছে। সেইটো কোনো কথা নহয়, এইটো কৰিবলগীয়া হয়। সেইখিনি কৰাৰ কাৰণে সেই মানুহবোৰ এতিয়া পৰিৱৰ্তন হ'ল। য'ত যিটো নামঘৰত আমাক সোমাবলৈ দিয়া নাছিল, বাহিৰলৈ উলিয়াই দিছিল মানুহে, যিটো নামঘৰত সোমোৱাৰ কাৰণে মানে আমাক ফকুন্তাখন লৈ খেদি দিছিল, আজিৰ পৰা বহু ৭২ চনতে সেই নামঘৰৰ যিটো লোকসকল শংকৰদেৱ সংঘ সংগী, তেওঁলোকে তাতে নি যেতিয়া আমাক মানে আদৰ সাদৰ কৰি বহি সম্বোধনাও জনাইছে। গতিকে একেটা এইটো পৰিৱৰ্তন। সেই সময়ত তেওঁলোকৰ আন কথা আমি শুনিছিলো বা তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিলো, নুবুজিলে, কিন্তু পৰমকৈ হ'লেও প্ৰভুৱে তেওঁলোকক কৃপা কৰি সৎপথলৈ লৈ আনিলে। গতিকে এদিন আহিবই, এইটোৱে কৈছে ভগৱন্তই যে সেই অজ্ঞানী লোকসকল কাৰোবাৰ প্ৰচনাত পৰি ভুল পথে পৰিচালিত হৈছে। গতিকে তেওঁলোকক যদি ভক্তিয়ে প্ৰভুৱে কৃপা কৰিব, হৃদয়ত ভক্তি যদি প্ৰৱেশ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ ক্ষুদ্ৰ হৃদয়ত নিশ্চয় মই তেওঁলোকক সুমতি দিম, তেতিয়া তেওঁলোকে ধৰ্মপথলৈ গুচি যাব। সেইকাৰণে সেইসকল কুটকীয়া নামানিলে তথা বৈয়া বায়া বাদ্য ছয় বাহু মেলি কৰা অংগীকাৰৰ লগত। এয়া মানে তেনেকুৱা মোৰ জীৱনত পোৱা বহুত তেনেকুৱা তত্ত্বময় কথা আছে। চুতীয়াবাপত থাকোঁতে চুতীয়াবাপৰ প্ৰেজেঞ্চতেই মই এজন পণ্ডিতক, মহন্ত বুলি এজনৰ লগত তাৰমানে এনেকৈ দিছিলো যে আপুনি আগৰ পথটো ক'ব, মই পিছৰ পথটো ক'ম, তাৰ যদি আপুনি বিতৰ্ক কৰক, যে সভাখনৰ যিমান খৰচা হ'ব সেই খৰচা পৰৱৰ্তী কালত মই বহন কৰিম। এনেকুৱা ধৰণেও সময়ে সময়ে ক'বলগীয়া হৈছিল। গতিকে তেনেধৰণে আমাৰ লোকসকলে চুতীয়াবাপ আদি কৰি মহা এই বিজ্ঞ লোকসকলে এনেকৈ কৰি যোৱাৰ কাৰণেহে এতিয়া আমি সহজে হৰিভক্তি সাধন পথত আমি ঈশ্বৰৰ চিন্তা কৰিব পাৰিছো, নহ'লে আমাক চাপ্লিছ কৰি ৰাখিলেহেঁতেন। সেইকাৰণেই অৰ্জুনক কৈছে যে যিবিলাক কুটকীয়ে নামানে তাত গৈ বাদ্য বজাই তুমি বাহু ওপৰলৈ উঠাই অংগীকাৰ কৰি একদম মানে বীৰদত্তে তুমি এই হৰিভক্তিটো শ্ৰেষ্ঠৰ কথা, হৰিভক্তই যে পৰম তত্ত্বময় বস্তু, শাস্ত্ৰসন্মত সিদ্ধান্ত, গীতা ভাগৱতৰ সিদ্ধান্ত, এই কথাবোৰ তুমি তাত ঘোষণা কৰা, অংগীকাৰ কৰি দিয়া, এই বুলি ক'বলৈ অৰ্জুনক কৈছে। ইয়াত মানে মহাপুৰুষ মাধৱদেৱে সেইটোৱে কৈছে যে ভক্তিৰ ক্ষেত্ৰত তুমি পিছুৱগি নাহিবা। যদি তোমাৰ পন্থটো শুদ্ধ হৈছে, সেইটো বুলি যাৰ তাৰ লগত বিতৰ্ক কৰিবলৈ নহয়। কোনোবাই যদি তোমাৰ লগত তৰ্ক কৰিব বিচাৰে, তোমাৰ লগত প্ৰতিবাদ কৰিব বিচাৰে, যে শাস্ত্ৰসন্মত যুক্তিৰে তেওঁলোকক নিৰস্ত কৰাৰ চেষ্টা তুমি কৰিবই লাগিব। তেওঁলোকক নিৰস্ত কৰিলেহে তোমাক গুৰুৱে কৃপা কৰিব, কাৰণ এইটো গুৰুৰ দায়িত্ব। গুৰুৱে আমাক সেইখিনি দায়িত্ব দিছে। গুৰুলব্ধ জ্ঞানেৰে আমি তেওঁলোকক নিৰস্ত কৰাৰ চেষ্টা কৰিব লাগিব। সেয়া অৰ্জুনৰ যোগেদি আমাৰ লোকসকলকো সেইটো কৈছে যে তোমালোকে হৰিভক্তি সাধনৰ পথত কেতিয়াও তোমালোকে মানে হেৰি নকৰিবা। আমাৰ যে কিছুমানে কয় যে এইটো যেনে তেনে চলিব লাগে, মিলি জুলি চলিব লাগে, এইটো নকৰিব, কাৰণ একশৰণ নীতিত কেতিয়াও আপোনাৰ এই দুমুখীয়া নীতিটো
নচলে। সেইকাৰণে আমি শুদ্ধভাৱে ভগৱন্তক ভজিবলৈ হ'লে শুদ্ধ নীতি আদৰ্শ চলিবলৈ একক কৃষ্ণৰ বাহিৰে অন্য দেৱতাক উপাসনা কৰিব আমি নোৱাৰো। এইটো সিদ্ধান্ত। সেই কথাটোকে আনক বুজাবৰ কাৰণে কেতিয়াবা আপুনি আন কৰি পেলাই বাহু মেলি একদম মহাগপ্পেৰে আপুনি ক'ৰবাত প্ৰকাশ কৰিব লাগিব। প্ৰকাশ কৰিলেহে তেতিয়াহ'লে আপুনি তাত জয়যুক্ত হ'ব। আপুনি যদি পিছুৱাকি গুচি আহে তেতিয়া সেইটোকে তেওঁলোকে পাছত ৰুটি পিটি কৰি যে একো মাতিব নোৱাৰিলে, সেইজন আহিছিলে বৰকে গাই আছিলে, একো উত্তৰ দিব নোৱাৰিলে। সেইকাৰণে যিসকলে যুদ্ধ কৰিবলৈ যায় তোনত তেওঁ শৰ থাকিব লাগিব, প্ৰয়োজনৰ সাপেক্ষে সেই শৰ নিক্ষেপ কৰিব পৰা সামৰ্থ্য থাকিব লাগিব। সোণডাল শৰৰ লগত সোণডাল শৰ মাৰিলে কাম হয়। যদি তোনত শৰ নাথাকে এনেই লম্ফজম্ফ কৰি যুদ্ধ কৰিবলৈ তেতিয়াহ'লে বিপদত পৰিব। প্ৰথমতে তেওঁ শৰ কেনেকৈ অৰ্জুনে সংগ্ৰহ কৰিছিল সেই সংগ্ৰহ কৰি ল'ব লাগিব, তেতিয়া তেওঁ নিশ্চয় তেওঁ পৰাভূত নহয়। গতিকে আমাৰ যিসকল লোকে প্ৰচাৰ কৰিব খোজে গুৰুজনাৰ ধৰ্ম জগতৰ লগত প্ৰচাৰ কৰিব লাগে, সেইকাৰণে তেওঁ তেনেধৰণে সেইখিনি কিছু তত্বপূৰ্ণ কথা সহজ সংস্কৃত শ্লোক গালে নহ'ব, যুক্তি থাকিব লাগিব। যুক্তি কেইবাটাও আছে। যুক্তি মানে আপুনি বাস্তৱসন্মত যুক্তি হ'ব লাগিব, বিজ্ঞানসন্মত যুক্তি হ'ব লাগিব, স্বাস্থ্যসন্মত যুক্তি থাকিব লাগিব। এই এটাইবোৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত কথাবোৰ। কাৰণ আমাৰ ইথোচ যথোচ লগোচ তিনিটা গুণ এজন প্ৰচাৰকতাত থাকিব লাগিব। ইথোচটো হৈছে যিটো আমাৰ নৈতিকতা, তেওঁ নিজেও নীতিবান হ'ব লাগিব, আনকো নীতিবান কৰাৰ কথা জ্ঞান দিব লাগিব। যথোচটো আনৰ চিত্ত আকৰ্ষণ কৰিব পাৰিব লাগিব। আপোনাৰ কথাৰে আপোনাৰ যুক্তিপূৰ্ণ কথা তেওঁ মানে আনকো আকৰ্ষণ কৰিব পৰা গুণ থাকিব লাগিব। লগজটো হ'ল কথাবোৰ যুক্তিপূৰ্ণ হ'ব লাগিব, শাস্ত্ৰসন্মত হ'ব লাগিব, বাস্তৱসন্মত হ'ব লাগিব, বিজ্ঞানসন্মত হ'ব লাগিব। এইবোৰ গুণ থাকিলেহে কৰিব পাৰিব। তেতিয়াহে কুটকীসকলক পৰাস্ত কৰা বা নিৰস্ত কৰিব পৰা পাৰিব। এইখিনি আমাক সেইকাৰণে এক শ্ৰেণীৰ লোকক আনন্দদায়ক মাধ্যম হিচাপে লৈ মহাপুৰুষ মাধৱদেৱে কৈছে, গুৰু ধৰ্ম প্ৰচাৰ কৰা লোকসকল এনেকুৱা সাহসী হওক, সামৰ্থ্যৱান হওক, আমাৰ গুৰু ধৰ্মৰ বিশ্বাসৰ লোকসকলক পৰাভূত কৰিবলৈ তেখেতৰ শক্তি সঞ্চয় কৰি তেওঁলোকৰ মুখামুখি হ'বলৈ যত্ন কৰক। এই কথাটো আমাক মহাপুৰুষ মাধৱদেৱে ইয়াত সাহস দিছে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ হৰে কৃষ্ণ। মোহৰ পৰম ঈশ্বৰ দুৰাচাৰ ভক্ত নহে নষ্ট, কিন্তু সিটো ভক্ত কৃতাৰ্থ আতি তোমাৰ প্ৰগল্ভ পঢ়ি শুনি সমস্তে কুতৰ্ক কৰি হৰি গুৰুতে তোমাত কৰিবে হবে আশ্ৰয়, গুৰুতে তোমাত কৰিবে হবে আশ্ৰয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। 31 নম্বৰ যিটো শ্লোক, সেই শ্লোকটোৰে দুটা মানে মহাপুৰুষ মাধৱদেৱে ইয়াত দুফাকি প্ৰসাদ ইয়াত বৰ্ণনা কৰিছে। প্ৰথম পাখি আপুনি আগতে গালে, এতিয়া দ্বিতীয় পাখি খাইছে। দুইটা লগাই মূল শ্লোকটো 31 নম্বৰ শ্লোকটোৰ পৰাই আহিছে দুইটা। ইয়াত মানে কৈছে যে আগৰ কথাটোৰ লগত ইয়াৰ সংগতি আছে, যে যিসকল কুকুৰটিয়ে মানে এইটো কথা নামানে, তাত বাদ্য বজাই ওপৰে বাহু তুলি অংগীকাৰ কৰি বীৰদত্তে তুমি এই ভক্তিৰ কথাবোৰ কৈ দিয়া। তোমাৰ এনেকুৱা কথাবোৰ শুনি মোহৰ পৰম ঈশ্বৰৰ দুৰাচাৰ ভক্ত নহে নষ্ট, কিন্তু সিটো ভক্ত কৃতাৰ্থ হয়। দুৰাচাৰ মানে যিবিলাকে সেই অনিয়ম কৰি আছে, বুজিবলৈ চেষ্টা নকৰে, এইদৰে কৰি থকা বহুত মানুহ আছে, সেইবোৰকে দুৰাচাৰ।
এই দুৰাচাৰ সকলে যদি কেনেবাকৈ মোক ভক্তি কৰিছে মোৰ পৰম ঈশ্বৰৰ, মই তেওঁ কৈছে যে পৰম ঈশ্বৰৰ যিসকল দুৰাচাৰী ভক্তি নীতি আদৰ্শ মানি নচলে বা খেলি মেলিকৈ চলে সেইসকল ভক্ত নষ্ট নহয়। যদি তেওঁ ব্যৱচাৰ কৰা নাই, তেওঁ যদি ব্যৱচাৰ কৰা নাই, তেতিয়াহ'লে দুৰাচাৰ হলে তেওঁ নষ্ট নহয়। দুৰাচাৰটো হ'ল তেওঁ নীতি নিয়ম জনা নাই, পদ্ধতি জনা নাই। কাৰণ দুৰাচাৰী ভক্তবিলাক সাধাৰণতে অধম পৰ্যায়ৰ ভকত, নুপুজে ভক্তক মান্য, নকৰে প্ৰাণীক, একে প্ৰতি মাত্ৰ অৰ্চৰে তেওঁ জীৱ জন্তুকো মাৰি পেলাই খাই থাকে। সেইবোৰ লৈ আন চব খাওঁ, এইটো বুলি চৰাই চিকটি মাৰি চববোৰ খাই কৰি থাকে। আকৌ কাম ক্ৰোধ লোভ একো নাই, সিহঁতে যি মন যায় তেনেকে ঘূৰি ফুৰে, তাকে তাকে থপৰিয়াই ফুৰে, গালি পাৰি থাকে, বেয়া ব্যৱহাৰ কৰি থাকে, শ্ৰদ্ধা ভক্তি নাজানে, ভকত সেয়া কৰিব নাজানে, সাধুখন চিনি নাপায়, একো নকৰে। কিন্তু এটা কথা তেওঁ জানে যে ভগৱান এজনহে আছে, সেইজনেই স্বয়ং ভগৱান কৃষ্ণ, তেওঁৰ বাহিৰে জগতত সকলো নাই। এটা এজন ঈশ্বৰ বুলি তেওঁ কিন্তু সিদ্ধান্ত কৰিছে, গতিকে সেইজনক দুৰাচাৰী ভক্ত কৰিছে। আচাৰবোৰ তেওঁ ভাল হোৱা নাই, তেওঁ ভক্তক মান্য কৰিবলৈ শিকা নাই, কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ এইবোৰ তেওঁ এৰিব পৰা নাই, তেওঁ জীৱবিলাক হিংসা কৰিবলৈ এৰা নাই, সেইবিলাক খোৱা বস্তু বুলি ভাবি তাত মাৰি পেলাই খাই আছে। এতেকে এইবোৰ দুৰাচাৰ কাম কৰি আছে, তেওঁ অনিয়ম কাম কৰি আছে। কিন্তু এজন ঈশ্বৰ বুলি জানে, অন্য দেৱ দেৱতা তেওঁ উপাসনা কিন্তু নকৰে। সেইকাৰণে সেইজন ভক্তক বুলি কৈছে। সেইজন ভক্ত নষ্ট কেতিয়াও নহয়। তেওঁ এই দুৰাচাৰী অনাচাৰী কামবোৰ ধীৰে 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 তেওঁ এদিন নাইকিয়া কৰি দিব লাগিব। সেইকাৰণে তেওঁ এদিন কৃতাৰ্থ হবই, তেওঁ সৎ পথলৈ আহিবই। অৰ্থাৎ সৎ পথলৈ আহি সৎ ভাৱেৰে তেওঁ সৎ কৰ্ম কৰি সমস্ত জগততে তেওঁ ঈশ্বৰ বুদ্ধিটো জ্ঞান তেওঁ আদি দূৰ হব, তেওঁ পবিত্ৰ হৈ পৰিব। সেইটো কথা মানে অৰ্জুনক, কিন্তু সিটো ভক্ত কৃতাৰ্থ আতি হয়, তেওঁ হবগৈ। আৰু ইফালে এইটোকে কলে যে যিসকল লোকে তোমাৰ লগত বিভিন্ন তৰ্ক বিতৰ্ক কৰি থাকে, হৰিভক্তি কথাটো নামানে, তেওঁলোকৰ ওচৰত গৈ যেতিয়া তুমি এই ভগৱন্তৰ ভক্তিৰ কথাটো বৰ যুক্তিপূৰ্ণ ভাৱে প্ৰগল্ভ মানে পৰিমাণে নিৰ্ভীক শুদ্ধ যুক্তিপূৰ্ণ ভাৱে তুমি যদি কৰবাত ব্যক্ত কৰিছা, ভয়ে ভয়ে নহয়, তুমি কোৱা কথাটো একেবাৰে খাটাং হব লাগিব, শুদ্ধ হব লাগিব আৰু যুক্তিপূৰ্ণ হব লাগিব। তেতিয়াহলে তোমাৰ তেনেকুৱা প্ৰগল্ভ পৌৰী মানে ভয় নথকা নিৰ্ভীক বাক্য, আৰু তুমি একেবাৰে খোলা ভাৱেৰে মুক্ত কণ্ঠত ঘোষণা কৰাৰ কথা, সেইবোৰ কথা শুনি সেই সকলে যিবিলাকে কুতৰ্কবিলাক ৰচি আছিলে, এইবিলাক ভুল পথে লোকসকলক কৰি আছে, তেওঁলোকে সেই কুতৰ্কবিলাক পৰিহাৰ কৰি দিব, এৰি পেলাব, এৰি পেলাই তোমাক গুৰুত্ব দিব, তোমাৰ কথাবোৰত গুৰুত্ব দিব। প্ৰথমতে দিগদাৰ আছে, প্ৰথমতেই নহয়, কিন্তু শুনি পেলাই তেওঁলোকে অকণমান হলেও এটি এটি কথা হৃদয়লৈ যাব, বোলে তেওঁ ভাললৈ গুচি আহিব। তাৰ কাৰণে সেইটো কেলে ভাল হ'ব, আপুনি যদি এজন যদি দয়া মানুহ, আমাৰ এটা কথা আছে যে জ্ঞানীৰ লগত মানে এই আমাৰ মুখৰ লগত মিত্ৰতা কৰাতকৈ জ্ঞানীৰ লগত শত্ৰুতা কৰাই ভাল। জ্ঞানীৰ লগত হেনো শত্ৰুতা কৰিলেও আপোনাৰ লাভ আছে, কিন্তু মুখৰ লগত মিত্ৰতা কৰিলেও আপোনাৰ লোকচান আছে। এনেকে সেইবিলাক কুটৰ্কীয়ে এওঁৰ লগত তৰ্ক কৰোতে বা এওঁৰ কথাৰ ওপৰা ওপৰি কথা কবলৈ যাওঁতে তেওঁ তাতে এটা এটা ভাল কথা কেতিয়াবা শুনিব, তাত কামেদি সোমাব অকমান হলেও, আৰু সেইকণ শব্দই মৰৈটো ভক্তিৰ অল্পৰ নাই আনি সি অকণমান কাণেদি সোমালে সেইকণে কিন্তু তেওঁ ক্ৰিয়া কৰিব। সেইকণ ঔষধ যেতিয়া কোনোবা এটা কেঁচুৱাই ঔষধে নাখায়, আমাৰ হেমিঅ'পেথিক গতিক দিওঁতে আগৰ ডাক্তৰ এনেকৈয়ে কয় যে নাই নাই তাক কোনোমতেই খুৱাব নোৱাৰি, বোলে যেনে তেনে জিভাখনত টোপাল এটা পেলাই দিবাচোন, বোলে নাই নোৱাৰি, তাতো মুখেই নামেলে, বোলে তেতিয়াহ'লে কাণৰ লতিটোত অকণ পেলাই দিবাচোন, একো নহ'লে বোলে নাকৰ আগটোতে পেলাই দিবাচোন, তেতিয়াও কাম দিব। এতেকে সেইটো হ'ল অকণমান সি পালেই সি ক্ৰিয়া নাৰ্ভেদি গৈ ক্ৰিয়াটো আৰম্ভ কৰি দিব। এতেকে তেওঁ অকণমান তেনেকৈ বিতৰ্কত শুনোতে শুনোতেই সেইবিলাকে ধীৰে ধীৰে হৃদয়ত কাম কৰি তেওঁ ৰোগটো নিবাৰণ কৰি এওঁৰ ওপৰত গুৰুত্ব দিবলৈ, তোমাৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰি দিব, আৰু তেতিয়া তোমাকেই আশ্ৰয় কৰি লৈ ভক্তি মাৰ্গলৈ তেওঁলোক গুচি আহিব।
তাকে কৰিবলৈ যাওঁতে অলপ কষ্ট কৰিব লাগিব, সাধনা কৰিব লাগিব, শ্ৰম কৰিব লাগিব, অলপ গালি গালাজ শুনিব লাগিব, তৰ্ক শুনিব লাগিব। সেইখিনিত তুমি বিচলিত নহবা। কাৰণ তুমি খালি যিখিনি কথা কোৱা নিৰ্ভীকভাৱে কবা, সত্য শুদ্ধ আধাৰত কবা, যুক্তিপূৰ্ণভাৱে কবা, তেতিয়া দেখিবা তোমাৰ কথা তেওঁলোকে মানিবলৈ বাধ্য হৈছে। গতিকে ইয়াত আমাকে দিছে পৰামৰ্শ মহাপুৰুষ মাধৱদেৱে। তুমি ক'ৰবাত চুৰুক এটা থাকিলে, পৰ্দা থাকিলে গাই বাই থকাৰ চেষ্টা কৰিব নালাগে, ক'ৰবাৰ কথা ক'ৰবাত মিলাই থাকিবলৈ চেষ্টা কৰিব নালাগে। বাস্তৱখনতে কথাবিলাক যুগটো এতিয়া বিজ্ঞানৰ যুগ। এটাকে বিজ্ঞানসন্মত কথাৰ লগত তাক মানে ৰিজোৱালে চেষ্টা কৰিব লাগিব। বাস্তৱসন্মত কথাৰ লগত থাকিব লাগিব। কিছুমান বাস্তৱধৰ্মী কথা আছে, কিছুমান বিজ্ঞানসন্মত কথা আছে, আৰু কিছুমান যুক্তিপূৰ্ণ কথা আছে। সেইবিলাকে তোমাক প্ৰকৃততে তোমাৰ আনক সেই কুটকসকলক পৰাজয় কৰিবৰ কাৰণে এইবিলাকে ডাঙৰ অস্ত্ৰ। মানে তাক গালি পাৰি খেদি যোৱাটো ভাল অস্ত্ৰ নহয়। খালি তোমাৰ যুক্তিপূৰ্ণ কথাৰ ওচৰত তেওঁ সৈমান হৈ এদিন তোমাক মানি ল'ব, তোমাক গুৰুত্ব দিব, আৰু তোমাকে আশ্ৰয় কৰিব, আৰু তোমাৰ পথলৈ তেওঁ গুচি আহিব। এয়া মহাপুৰুষ মাধৱদেৱে অৰ্জুনক দিয়া কৃষ্ণৰ পৰামৰ্শটোকে আমাৰ ভক্তসকলকো দিছে, যে ভক্তি ধৰ্ম প্ৰচাৰ কৰিবলৈ যোৱা লোকসকল কেনে হ'ব লাগিব, কেনে কৰিলে তেওঁলোকৰ ভক্তি ধৰ্ম নিখুঁতভাৱে প্ৰচাৰ কৰিব পাৰিব, এই ব্যৱস্থাটো দিছে। কৃষ্ণ আই যাওকচোন। আমার নির্মল ভকতিত দুরাসারুতরে পুনসিত আমাক ভজিয়া সান্দালো তরে সংসার শ্রী ক্ষুদ্র বৈশ্য আদি যত বিষয়ত মাত্র সদায়ত মোক ভজি সুখে ইহ হোৱে উদ্ধাৰ মোক ভজি সুখে ইহ হোৱে উদ্ধাৰ। কৃষ্ণ 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 কৃষ্ণ। এয়া এইটো 32 নম্বৰ নৱম অধ্যায় 32 নম্বৰ শ্লোকৰ এইটো ভাৱবাদটো ইয়াত মহাপুৰুষ মাধৱদেৱে প্ৰকাশ কৰিছে, যে আমাৰো নিৰ্মল ভকতিত দুৰাচাৰুতৰে পুনঃচিত্ৰ আমাক ভজিয়া চাণ্ডালৰ তৰে সংসাৰ। যে আমাৰ যিটো নিৰ্মল ভকতি, য'ত মল নাইকিয়া, নিৰ্মল মানে নিৰ্গুণ, য'ত কোনো কামনা নাই, বাসনা নাই, কাৰোবাক অন্যায় কৰিবলগীয়া ঠগ প্ৰবঞ্চনা কৰা তাত জড়িত নাই। কাৰণ বাকীবিলাক যিবোৰ মানুহে কৰে সেইবিলাকত কিবা উদ্দেশ্য থাকে। এতিয়া কোনোবাই যদি তপস্যা কৰিছে, উদ্দেশ্যটো কিবা এটা আছে, তেওঁ এটা বৰ ল'ব, বৰ লৈ পেলাই কাৰোবাক মাৰিবগৈ। কোনোবাই তেনেকৈ, কোনোবাই যদি এটা যজ্ঞ কৰিছে, যজ্ঞৰ এটা উদ্দেশ্য আছে, কিবা এটা কাৰ্য কৰিব তাত আছে, বা কাৰোবাক কিবা এটা, কাৰোবাক বিনাশৰ কাৰণে যজ্ঞটো কৰিছে। তপ ব্ৰত এইবিলাক যিবোৰ আছে সেইবিলাকত একোটা উদ্দেশ্য ধৰ্মী, অৰ্থাৎ কাৰোবাক প্ৰয়োগ কৰিবৰ কাৰণে সেইবিলাক কৰিছে। গতিকে সেইটোক নিৰ্মল বুলি নকয়। সেইবোৰ সাধনা নিৰ্মল সাধনা নহয়, মল আছে হৃদয়ত সেইবোৰ। কিন্তু ভক্তিটোক নিৰ্মল বুলি কৈছে এইকাৰণে, ভক্তিটো কাকো নিজৰ বিকাশ, নিজৰ প্ৰকাশ, নিজৰ আনন্দ, নিজৰ সন্তোষ, নিজৰ গতি এইবোৰ চিন্তা কৰি পেলাই কৰাটোকে ভকতি দিবলৈ। এই ভকতিটোত তেওঁ মানে কাৰোবাক অনিষ্ট কৰিম, কাৰোবাক নষ্ট কৰিম, মই এনেকুৱা হ'ম তেনেকুৱা হ'ম, সেইদে বুলি ভক্তিটো কৰা নহয়। কাৰণ ভক্তিটোক সেইকাৰণে নিৰ্মল বুলি কোৱা হয়। নিৰ্মলটোৱে আনক অনিষ্ট, আনৰ বিপক্ষে ভকতি আমি কৰা নাই। ভকতিটো কৰিছো মোৰ আত্মাৰ বিকাশৰ কাৰণে। মোৰ আত্মাই যি মায়াসক্ত হৈ পৰিছে, সেই মায়াত মজি পৰিছে, সেই মায়াৰ পৰা পৰিত্ৰাণ লভি এই শুদ্ধ ভাৱেৰে, শুদ্ধ চিতেৰে, শুদ্ধ চিন্তাৰে যাতে আত্মাৰ বিকাশ হয়, আত্মানাং বৃদ্ধি, আত্মা যাতে মানে আগবাঢ়ি গৈ আত্মা জাগ্ৰত হ'ব পাৰে,
আত্মাই নিজকে ঈশ্বৰৰ অংশ বুলি, ঈশ্বৰৰ প্ৰতিবিম্ব বুলি, ঈশ্বৰৰ অৱস্থিতি নিজেই ঈশ্বৰ বুলি অনুভৱ এদিন কৰিব পাৰে, সেই ভাৱটো আনি দিবৰ কাৰণে আমি ভক্তি কৰিছো। ভক্তিটো হ'ল এটা জাগৰণ প্ৰক্ৰিয়া, জগোৱা প্ৰক্ৰিয়া, অৰ্থাৎ নিদ্ৰিত অৱস্থাত থকা আত্মাটোক আমি জগাইছো। কাৰণ এই মানে পুৰ শব্দে দেহত এটা থাকয় সুতীয়া, ইয়াত শুই আছে আৰু সেই নিদ্ৰিত অৱস্থাত থকা পুৰুষক আমি জগাইছো, কাকুতি কৰিছো, মিনতি কৰিছো, ভকতি কৰিছো, কাৰ্পণ্য কৰিছো, প্ৰাৰ্থনা কৰিছো, শৰণ গাইছো, ভজন গাইছো। এইবিলাক কৰি কৰি যেনেকৈ ভগৱন্তক জগাইছিল, বেদ প্ৰকাশ হোৱাৰ পাছত বেদে স্তুতি কৰিছিল, জগাইলা বিষ্ণুক কৈ স্তুতি ভক্তি ভাৱে, ঠিক তেনেকৈ আমিও সেই হৃদয়ত থকা সেই আত্মাক জাগৃত কৰিব বিচাৰিছো। আত্মা যেতিয়া জাগৃত হৈ যাব, তেতিয়া মায়াৰ ভস্মটো এনেই হৈ যাব। মায়াই যি ভ্ৰম কৰি থৈছে, এইটো মোৰ দেহ, মোৰ জ্ঞান, মোৰ ধন, মোৰ বস্তু, এই ভাৱটো যে মায়া আনি থৈছে, তেতিয়া আত্মাৰ সেইটো নাইকিয়া হৈ যাব। তেতিয়া অহংসত জ্ঞানটো আহি যাব, ময়েই ঈশ্বৰ, মই ভগৱন্তৰ অংশ। এই বোধটো জাগৃত কৰিবৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছো। সেই বোধটো আহিলেই তেতিয়া ব্ৰহ্ম হৈ পৰিব আমাৰ পুৰুষ সত্তাটো গৈ। তেতিয়া সেই ব্ৰহ্ম, যেনেকে আপোনালোকে পৰীক্ষিতক পাইছে যে পৰীক্ষিতক শেষত ব্ৰহ্মজ্ঞান দিছিল। পৰীক্ষিতক মানে সুকমুনিয়ে ব্ৰহ্মজ্ঞান দি পেলাই কৈছে যে মানে তুমি এটা কথা ভালকৈ জানিবা যে এটা ঘট, সেই ঘটটো ভাঙি পেলালে তাৰ ভিতৰত থকা বায়ুখিনি মানে নাশ হৈ নাযায়। ঘটটো যদি ভাঙি পেলোৱা যায়, তেতিয়াহ'লে তাৰ ভিতৰত থকা যি আকাশ বা বায়ু আছে, সেই বায়ুখিনি কিন্তু মহাকাশত বিলীন হৈ গ'ল। আৰু তল্য মাল্য শলা ব্ৰহ্মী, এটা পাত্ৰ, মিঠাতেলৰ এটা পাত্ৰ চাকি, তাত মানে তেল দিছা, এডাল শলিতা দিছা, আকৌ জুইশলাত মানে জুই লগাই দিয়াৰ লগে লগে সেইডাল শলিতা জ্বলি গ'ল। তাৰে যদি শলিতাডাল নাইকিয়া হৈ যায় বা তেলো শেষ হৈ যায়, তেতিয়াহ'লে জুই নুমাই যাব। তেতিয়া তুমি ভাবিবা নেকি যে জুইকুৰা নাইকিয়া হৈ গ'ল? সেই জুইকুৰা নাইকিয়া হৈ যোৱা নাই, সেই জুইকুৰা মহাগ্নিত বিলীন হৈ গ'ল। তল্য মাল্য যেতিয়ালৈকে সংযোগ হৈ থাকে, তেতিয়া দীপৰ নাম এটা ৰূপ এটা লৈ থাকে, দীপৰ প্ৰকাশ হৈ থাকে। যেতিয়া তাৰ এটা কিবা নাইকিয়া হৈ যায়, তেতিয়া যেনে এইটো চাকিটো নুমাই যায়। কিন্তু অগ্নিৰ বা ব্ৰহ্মীৰ কোনো নষ্ট নহয়। সেইদৰে আমাৰ দেহটো আছে, ইয়াত আমাৰ মনটো আছে, আমাৰ কৰ্ম আছে, অৰ্থাৎ ইন্দ্ৰবোৰ আছে, আৰু ইয়াৰ লগতে আত্মাৰ সংযোগ ঘটি আমি এই দেহ নামৰ ভোগ কৰিছো, বিষয় ভোগ কৰি আছো। দেহটো আছে, ইন্দ্ৰিয়বোৰ আছে, মনটো আছে, কৰ্ম আছে, আমাৰ বিষয় কৰ্ম আছে, ইন্দ্ৰিয় বিলাকৰ কৰ্ম আছে, আৰু লগে লগে আমাৰ ইয়াত মানে আত্মা ইয়াত প্ৰৱেশ কৰিলে। যেতিয়া দেহো আছে, মনো আছে, ইন্দ্ৰিয়বোৰো আছে, যদি আত্মাটো ইয়াত প্ৰৱেশ নহয়, তেতিয়াহ'লে এই শৰীৰটোৱে কোনো কাম কৰিব নোৱাৰে, এইটো সতুল্য শৰীৰ হৈ যায়। কিন্তু ইয়াত আত্মাটো প্ৰৱেশ কৰাৰ লগে লগে, জীৱাত্মা প্ৰৱেশ কৰাৰ লগে লগে কাম হৈ যায়। তেতিয়াহ'লে সি দেহটোৱে প্ৰকাশ হৈ থাকে, সি দেহ কাম কৰা এটা হৈ যায়। চকুৱে দেখে, কাণে শুনে বা ইন্দ্ৰিয়বিলাকৰ কাম কৰিব পৰা হৈ যায়, কাৰণ ইয়াত জীৱাত্মা প্ৰৱেশ কৰিলে। কিন্তু ইয়াত যেতিয়া দেহটো যদি মানে সবল হৈ নাথাকে, দেহটো যদি নষ্ট হৈ যায়, দুৰ্বল হৈ যায়, বেমাৰ ব্যাধি হৈ যায়, ক্ষয় হৈ যায়, হানিবিহীন হৈ যায়, তেতিয়া বিকল হৈ যায়, তেতিয়া আত্মাটো ইয়াত থাকিবৰ কাৰণে অসুবিধা হৈ যায়। শলিতাডাল নাথাকিলে, তেলকণ নাথাকিলে, বন্তি গছটো জ্বলি নাথাকে। এনেকে সেই আত্মাটোক ইয়াক ৰাখিবৰ কাৰণে শৰীৰটো সুস্থ সবল হৈ থাকিব লাগিব। তেনেকৈ তেতিয়া এই আত্মাটোৱে ইয়াৰ পৰা দেহটো সলাই দিব বিচাৰে। এনেকুৱা এটা মানে ভগা দেহত তেওঁ থাকিব নোখোজে, সেইকাৰণে এটা ভাল দেহ লবলৈ এই দেহটো এৰি গুচি যায়। তাকে কিনা বাচাংশী জিন্নানি যথা বিহায় নবানী বিজ্ঞানী নৰপৰাণী তথা চৈৰাণী বিহাৰং জিন্না নন্দানী চব জাতি নবানী দেহি। কাপোৰত চোলা এটা ফাটি গলে আপুনি জানো সেইটো পিন্ধি থাকিব? সেই কাপোৰৰ চোলাটো পেলাই দি নতুন চোলা এটা আনি আপুনি পিন্ধিবলৈ ল'ব। তাৰমানে মানুহটো একেটাই আছে, চোলাটোহে সলনি হৈছে, আমাৰ দেহটোহে সলনি হয় মৃত্যুটো। এই তত্ত্ববিলাক ব্ৰহ্ম যেতিয়া জ্ঞান আহি যাব, মই ব্ৰহ্ম, ঈশ্বৰ ব্ৰহ্ম, ব্ৰহ্মৰ মাজত পাৰ্থক্য নাই, তেতিয়া মানুহে মৰিবলৈ ভয় নকৰে। গীতাৰ সিদ্ধান্তটো যেনেকৈ বাল্য অৱস্থাটো আমি পাৰ হৈ গৈ পেলাই ডেকা অৱস্থা পালো, আমি গমকে নাপালো ল'ৰা কেতিয়া পাৰ হৈ গ'ল, ডেকা হৈ গ'লো। ডেকা হৈ বিয়া বাৰু কৰাই মানে
ভোগ বিলাসত মজিলে হৈ থাকোঁতে থাকোঁতে কেতিয়া বুঢ়া হৈ গ'লো গমেই নাপালো, বাৰ্ধক্য আহি গ'ল, জৰা আহি গ'ল। সেইদৰে কৰোঁতে কৰোঁতে সেইদৰে এদিন আমাৰ মৃত্যুটো আহিব। মৃত্যুটো শাস্ত্ৰৰ মতে দেহান্তৰ বুলিয়ে কৈছে। যেনেকৈ বাল্য, যুৱা, জৰা দেহে যেনে ধৰে, আমি যেনেকৈ ধৰো, তেনেকৈ দেহান্তৰো তেনে ভাবি জ্ঞানী নহলে। দেহান্তৰটো মৃত্যুটো তেনেকুৱা এটা পৰিৱৰ্তনহে। শিশুকালৰ পৰা জীৱকাল পোৱাটো যেনেকুৱা এটা পৰিৱৰ্তন, এই দেহটো আন এটা দেহলৈ যোৱাটো তেনেকুৱা এটা পৰিৱৰ্তন। কাৰণ সেইটোকে ব্ৰহ্মজ্ঞান। গতিকে ব্ৰহ্মজ্ঞান নোহোৱালৈকে আমি সাধনা কৰি থাকিবই লাগিব। যেতিয়া ব্ৰহ্মজ্ঞানটো উদয় হব, আমাৰ ঈশ্বৰগত হব, তেতিয়া আৰু আমাৰ মৃত্যুলৈ ভয়টো নাথাকে। এতিয়া আমি মৃত্যুলৈ ভয় কৰিলেই আমি আমাৰ এই সংসাৰখনত ভয় লাগি থাকে, কেতিয়া মৰি যাম বুলিয়ে ভয় লাগি যায়। সেইকাৰণে মৃত্যু ভয়টো গুচোৱাটোৱে শাস্ত্ৰৰ উদ্দেশ্য। শাস্ত্ৰৰ উদ্দেশ্য, ভক্তিৰ উদ্দেশ্য, জ্ঞানৰ উদ্দেশ্য আমাৰ মনৰ মাজৰ পৰা মৃত্যু ভয়টো নাইকিয়া কৰিব লাগে। সেইটো কাৰণে ইয়াত গুৰুত্ব দিছে, যে কৈছে যে দুৰাচাৰ ভক্তবিলাকো তৰিবই, তাত কোনো সংশয় নাই। চাণ্ডাল লেও মোক ভজি তৰিব, তাত কোনো তাত সেইটোহে আচল কথা। কাৰণ চাণ্ডাল বিলাক জানেনে কোনবিলাক চাণ্ডাল কয়? যিবিলাকে মৰিশালিত থাকে। এই মানুহ মৰিলে তাত মানে জুই জ্বলাই, খবৰ দিয়ে, কিবা কিবি কৰে, সেইটো হ'ল চাণ্ডাল। কাৰণ আটাইতকৈ বেয়া কাম সেইটো। কৰ্মতে মানুহৰ কৰে, আটাইতকৈ বেয়া কামটো কৰিছে। দেশ বদি জ্বলোৱা, মেলা, লৰা চৰা এই কামবোৰ কৰি থাকে, এনেকে সেইটো চাণ্ডাল। গতিকে কাপোৰ চিলোৱাটোক যেনেকে দৰ্জী কয়, যেনেকৈ জোতা চিলোৱাটোক মুচি কয়, তেনেকৈ কিছুমান কাম আছে যিবোৰ কাম অলপ মানে মানুহে অলপ নিষ্কাম বুলি ভাবি লয়। গতিকে সেই মানুহবোৰকো অৱজ্ঞা কৰি, তেওঁলোককো জাত পাতৰ নিৰ্ণয় কৰি তেওঁলোকক অস্পৃশ্য হিচাপে কাম কৰিলে। গতিকে তেওঁ কামটোহে কৰিছে সেইটো চাণ্ডাল। হৰিশ্চন্দ্ৰ দাই চাণ্ডাল হৈছে। গতিকে সেই চাণ্ডালেও যে ভকতি কৰিলে তৰিব পাৰিব, তাক ইয়াত গুৰুত্ব দিছে যে চাণ্ডালো তৰিব পাৰে। চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী, নাহি নাম গুণবিনাম। এতিয়া কপিল মুনিয়েও কৈছে, যিটো চাণ্ডালৰ মুখত সদায় নাম আছে ঈশ্বৰৰ, চতুৰ্বেদী ব্ৰাহ্মণত কৰি জানা, সিটো জানা শ্ৰেষ্ঠতৰ। এটাকে ভক্তি কৰিলে ব্ৰাহ্মণতকৈ চাণ্ডাল শ্ৰেষ্ঠ হব পাৰে, শাস্ত্ৰৰ বাণী। ইয়াত কৈছে যে এই মানুহক কৈছে যে আমি স্ত্ৰী, ক্ষুদ্ৰ, বৈশ্য, কি এইবিলাকে বোলে আদি যত বিষয়ৰত মাত্ৰ সদাৰত। এওঁলোকক বিষয়ৰত হৈ থকাৰ কাৰণে তেওঁলোকে কৰিব নোৱাৰে। স্ত্ৰী, ক্ষুদ্ৰ আপুনি সঁচাকেই চব এইবিলাক বিষয়ৰত। বৈশ্য বেপাৰী বিলাক কেনেকৈ দুপইচা ঘটিব পাৰি, এই বস্তু কিনি তেওঁক দি তেওঁৰ পৰা কিনি আনি এইটো আনি পেলাই আকৌ বেচিলে মই কেনেকৈ 50 টকা বেছি পাম, 60 টকা বেছি পাম, আকৌ এসোপা কিনিম, আকৌ বেছি পাম। বৈশ্যটো মানে বেপাৰ বাণিজ্য। এটাকে বেপাৰ বাণিজ্যৰ যোগেদি এক শ্ৰেণী মানুহ কোটি কোটি টকা ঘটি আছে। এটাকে সেইকাৰণে তেওঁলোকক বিষয়ব্ৰত বুলি কোৱা হৈছে। অৰ্থাৎ ক'ত লাভ কৰিব পাৰি সেইবোৰ চিন্তা কৰি থাকে বৈশ্য। আৰু স্ত্ৰী সকলৰ কথা হৈছে প্ৰসাধন, সৌন্দৰ্য, কাপোৰ কানি। আপুনি যিমানেই কাপোৰ নাথাকক, আপুনি চাব বিহু হলে কাপোৰ বিচাৰিবই, বহাগ বিহু আহিছে কাপোৰ লাগিবই। এখন গাঁৱত এখন বিয়া হলে বিয়ালৈও সেই আগৰ পুৰণাযোৰ পিন্ধি নাযায়। অৰ্থাৎ সেই নতুন কাপোৰে পিন্ধি যাব। মানুহে আগতে পিন্ধিলো দেখিলে আৰু নহব, মোক বেলেগ এযোৰ লাগিব। এতেকে এই যে প্ৰসাধন প্ৰিয়, সৌন্দৰ্য প্ৰিয়, বাহ্যিকতা প্ৰিয় এই লোকসকলৰ কথাটো ইয়াত কৈছে যে স্ত্ৰীসকল, সকলো স্ত্ৰী নহয়, ভক্তিপ্ৰাণা স্ত্ৰীসকলৰ কথা ইয়াত কোৱা নাই। যিসকলে নিজৰ মানে পোচাক পৰিচ্ছদ, কাপোৰ কানি, সৌন্দৰ্যবৰ্ধন এইটোতে কথা পোৱা গলে চিন্তা কৰি থাকে, সেইসকলকে কৈছে সদায় বিষয়ত তেওঁলোক ৰত হৈ থাকে। কাৰণ তেওঁলোকৰ মানে সেইটো দিশতে কৈছে, যদি সেইটো বাদ দি স্ত্ৰীসকলে যদি হৰিভক্তি কৰে তেতিয়াহলে তেওঁলোক বিষয়ত ৰত নহব। আৰু শূদ্ৰসকলকো কৈছে, কাৰণ শূদ্ৰসকলে হৰিভক্তি নকৰা সকলকে তাহানি শূদ্ৰ বোলে। শূদ্ৰসকলে তেওঁলোকে খালি লোকৰ মানে ঘৰত কাম কৰি থকা, কাৰোবাৰ বাচন বৰ্তন ধোৱা, চাকৰ নাকৰ কৰা, অন্যান্য কাম কৰি ব্ৰাহ্মণক সেৱা শুশ্ৰূষা কৰা, ব্ৰাহ্মণৰ ঘৰত চাকৰ কৰা, এনেকুৱা কাম বিলাকে শূদ্ৰসকলে কৰি আছে। এতিয়া শূদ্ৰসকলৰ কামেই হৈছে লোকক সেৱা শুশ্ৰূষা কৰা। বৈশ্যসকল হ'ল বেপাৰ বাণিজ্য কৰি টকা পইচা গোটোৱা। স্ত্ৰীসকলৰ হ'ল নিজৰ শৰীৰটো ধুনীয়া কৰি আনৰ ওচৰত ভাল লোৱাৰ চেষ্টা কৰা, ভাল কাপোৰ কানি পিন্ধি মানে বিয়া সবাহলৈ গৈ
মানে প্ৰদৰ্শনটো কৰা, মানে এইটো কেলে বিচাৰে, আনতকে ভাল হৈ থকাটো বিচাৰে, আনৰ কাপোৰতকে তেওঁৰ কাপোৰযোৰ ভাল নে বেয়া, এই যে তুলনামূলক চিন্তা চৰ্চাবোৰ কৰি যায়, ভক্তিটো যেতিয়া হৃদয়ত উদয় হৈ যাব, তেতিয়া কিন্তু সেই ভাৱবোৰ আৰু নাথাকে। এইবোৰ সদায় বিষৰত ৰতি বুলি কৈছে, মাত্ৰ সদা ৰত। সেই সকলো যে যদি ভক্তি কৰে, মুক ভজি সুখে ইসবো হোৱে উদ্ধাৰ। এনেকে বিষয় ভাৱনাৰ পৰা তেওঁলোকে উদ্ধাৰ পাব। স্ত্ৰীসকলেও হ'ব পাৰিব, খালি তেওঁলোকে পুৱা গধূলি গুৰু সেৱা কৰিবলৈ ল'ব, সাধু সংগ ল'বলৈ চেষ্টা কৰিব, ঘনে ঘনে আইনাত মুখ চুৱাখানি কীৰ্তন ঘোষা দশম ৰত্নাৱলীৰ পদ ঘোষা মুখত গাব, পাৰ্বতীক কোৱাৰ দৰে তেওঁলোকে ৰাম নাম ল'বলৈ চেষ্টা কৰিব, ৰন্ধন বহন কৰোঁতে ঈশ্বৰৰ নাম ল'বলৈ চেষ্টা কৰিব, ঘৰ সাৰোঁতে মচুতা কৰোঁতে ঈশ্বৰৰ নাম ল'বলৈ চেষ্টা কৰিব। তেতিয়া সেই ভক্তিৰ মাৰ্গলৈ গুচি আহিলে আইসকল ভক্তি প্ৰেৰণা হৈ পাব, হৃদয় শুদ্ধ পাব, এনেই ধুনীয়া হৈ পৰিব। তেতিয়া মৃত্যুপাৰলৈকে নোযোৱাকেই ধুনীয়া হৈ পৰিব, কাৰণ ঈশ্বৰৰ নাম ল'লে সেয়া পাৰ্বতীক ক'লেই দেখোন ধুনীয়া হবা বুলি। গতিকে আইসকল ধুনীয়া হৈ যাব ভক্তি প্ৰেৰণা হ'লে। শুদ্ৰসকলে লোকৰ সেৱা কৰিলেও মন প্ৰফুল্ল হৈ থাকিব, আনন্দ হৈ থাকিব, কাৰণ ঈশ্বৰৰ নাম লৈছে, ঈশ্বৰৰ নাম ল'লে সৰ্বক্ষণে সন্তোষিত হৈ থাকে। বৈশ্যসকলে বেপাৰ বাণিজ্য কৰে যদিও তেওঁলোকে সততাৰ কাম কৰিবলৈ ল'ব, কাৰণ বিত্ত উপাৰ্জনত আমি সাত্বিকতা অৱলম্বন কৰিবই লাগিব। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আদি হয়, সেই দ্ৰব্য ভগৱন্ত পৰশিবে লাগয়। গৰ্ব আদি দূষিত জাতক বহুধন তাত আদি ত্ৰিপিতি নহিতে নাৰায়ণ, অকপট আদি ভাৱ শুদ্ধ হৃদয়ৰ পূজাৰ সম্ভাৰ জনাই সেই কৃষ্ণ। এতেকে সেই টকা পইচা উপাৰ্জনত সততা অৱলম্বন কৰিবলৈ ল'ব বৈশ্যসকলে, শুদ্ধ সত্যভাৱে উপাৰ্জন কৰিব, আৰু সেই বিত্ত সংস্কাৰণে কিছু এটা অংশ মানে দান দক্ষিণা দিবলৈ চেষ্টা কৰিব। তেতিয়া বিত্তটো সংস্কাৰ হ'ব। অন্ন শুদ্ধ কৰিবৰ কাৰণে যেনেকে মুষ্টি দান থওঁ, বিত্তটো পৰিষ্কাৰ কৰি শুদ্ধ কৰিবৰ কাৰণে কিছু অংশ পঞ্চভাগ কৰি নিজৰ বিত্ত হেনো বিভাগ কৰিব লাগে। ধৰ্ম অৰ্থ কাম যশ পুত্ৰ নিদানে, সেইদৰে যদি টকা পইচাবোৰ তেনেকৈ শুদ্ধ সত্যভাৱে ব্যৱহাৰ কৰে, তেতিয়াহ'লে তেওঁলোকো শুদ্ধ পথলৈ গুচি আহিব। গতিকে তেওঁলোকে ভক্তি মাৰ্গলৈ আহিলে সেই ধৰণে মানে অনিয়ম ভাৱে টকা পইচা অৰ্জনত বৈশ্যসকলো লাগি নাথাকে, আৰু নিজৰ প্ৰদৰ্শনৰ কাৰণে শ্ৰীসকল লাগি নাথাকে, বা এই শুদ্ৰসকলেও ঈশ্বৰ ভক্তি যে দৰকাৰ নাই আমি কৰিব, ব্ৰাহ্মণসকলে কৈছে তেওঁলোকে কৰিলে আমাৰ ভক্তি হ'ব, এনেকে ভাবি নাথাকে, বা স্ত্ৰীসকলেও যে আমাৰ স্বামীসকলে ঈশ্বৰ সেৱা কৰিলে হ'ব, আমি নকৰিলেও হ'ব, এনে ভাৱটো তেওঁলোকৰ নাইকিয়া হৈ নিজে নিজে ভক্তি কৰিবলৈ ল'ব। আৰু ভক্তি কৰাৰ লগে লগে তেওঁলোক পৰম পবিত্ৰ হৈ পৰিব, আৰু তেওঁলোক পৰম পবিত্ৰ হলে তেওঁলোকো উদ্ধাৰ হ'ব পাৰিব বুলি ইয়াত মহাপুৰুষ মাধৱদেৱে অষ্টদৰ্জনক কোৱা উদ্ধৃতিৰে ইয়াত বুজাইছে আমাক। গতিকে আমিও এইটো এটা উপলব্ধি কৰি আমাৰ পৰিয়ালৰ সমস্তকে যাতে হৰিভক্তি মাৰ্গলৈ আনিব পাৰো তাৰ চেষ্টা কৰিব লাগিব, তেতিয়াহে মাধৱদেৱৰ এই বাক্যষাৰৰ গুৰুত্ব প্ৰকাশ পাব। কৃষ্ণ